হেল্ল' গাইছ, আমাৰ ইয়াত 31st আজি ৰাতিপুৱা খানা সিজোৱা বুট আমাৰ বৰাদাই সিজাই আনিছে। বুট দি থৈ আমাৰ বহাকাই গৈছে চাহ বনাবলৈ। সেয়া চাহ বনাই আছে। ইমান ভাল ল'ৰা দেখিছে, ৰাতিপুৱাই উঠি একদম চাহ বনাই চবকে যোগাৰ দি আছে। এয়া চাহ লৈ নিলে 2 কাপ, দুটালে লাল চাহ। এয়া বিস্কুটো আনি দিছে, সিজোৱা বুটটো সিজাই দিছে নিমখ দি। মইতো বাৰু এইবোৰ সিজোৱা বুট ইমান বনাই কৰি নাখাওঁৱে, তেওঁ আহিলেহে খোৱা হয়। আৰু প্লেন কৰিলোঁ আজি যিহেতু 31 ডিচেম্বৰ, বোলো দিনতে খানা এটা খোৱা যাওক। এতিয়া বাহঁতৰ ঘৰৰ মানুহখিনি আৰু আমি সেই সৰুকৈ এয়া পাছফালে এইফালে আমি যে বহি থাকোঁ নামঘৰৰ বেক চাইডে, তাতে বোলো ধুনীয়াকৈ চাফা কৰি দিয়া, ইয়াতে খাম আৰু। ইয়াত ধুনীয়াকৈ আমাৰ বৰাদাই চাফা কৰি আছে, দেখিছেনে। আৰু এইটো মই হাতত কচু, দাইলত কচু দিম। আমাৰ আকৌ এয়া একদম মই গা পা ধুওঁ মানে এয়া ৰেডি কৰিয়ে দিলে নহয়। ধুনীয়াকৈ বায়ে তিৰপাল এখন লৈ আনিলে, চব্জি কটাত লাগি গ'ল। মই কচুটো দিছোঁ, দাইলত দিম। আৰু এইফালে চৌকাও পাতি দিলে, একদম জুই জ্বলাই লৈ মই ধুনীয়াকৈ ধূপ এডাল জ্বলাই ইয়াতে দাইল বহাই দিছোঁ। আৰু বোলো গাখীৰৰ চাহ একাপ খাওঁ, এয়া গেছতে গাখীৰৰ চাহ বনাই আছোঁ মই। আৰু সকলোৱে মিলি ইয়াতে খাইছোঁ। এনেকৈয়ে ধৰি লৈছোঁ, ভাল লাগিছে একচুৱেলি ৰ'দত মুকলি। এয়া আৰু মই বোলো মছলাখিনি পিহি লওঁ ধুনীয়াকৈ। এইফালে জলকীয়া পিহিছোঁ। এয়া আমাৰ ছোৱালীকণো স্কুলৰ পৰা পালেহি। আৰু এয়া টম আৰু আমাৰ দেউতাই বহি লৈ পেলাই চাই আছে আৰু কৈ আছে আৰু এটা এটাকৈ সৰুকৈ খানা হ'লেও বহুত বস্তু গোটাব লাগে দেই কৈছে। আৰু মই ঘৰৰ পৰা দৌৰা দৌৰিকৈ বস্তু আনি আছোঁ। আৰু ভিনদেউক বোলো আপুনি শুকান চব্জিটো বনাওক, লেচেৰা মাহ আলু এনেকৈ শুকান চব্জিটো ভিনদেউৱে বনাইছে। আৰু মই এয়া বনাই আছোঁ, গাহৰি বহাই দিছোঁ। আৰু দাইল ভাত হৈ গ'ল। আৰু আমাৰ চিম্পিও স্কুলৰ পৰা পালেহি, চিম্পিয়ে ভিডিঅ' কৰি আছে। আৰু এইফালে এয়া শুকান চব্জিটো ভিনদেউৱে বহাই থৈ গ'ল, মানুহটো নাই, ময়ে আকৌ লৰাই কৰি আছোঁ। সৰু আলু, লেচেৰা মাহ আৰু গাজৰ, আলু ওলকবি ইয়াত গাহৰিত দি দিলোঁ। আৰু তাৰপিছতে এয়া ফ্ৰাই কৰি আছোঁ পাপৰ। বেছি আইটেম নাই, চিম্পুল, তথাপিও ভাল লাগিব দিয়কচোন ঘৰৰ পৰিয়ালটোৱে খালে। আৰু ছোৱালীয়ে আমাৰ ইয়াত ডান্স কৰি আছে, দেখিছেনে, ডান্স কৰি আছে। আৰু সেইফালে টমে চাই আছে, দেখিছে, তাইক চাই আছে। ইফালে মোৰ মাংস সিজি আছে আৰু হ'বহি। আৰু দাইল চব্জি হৈ গ'ল, মাংস হ'ব এতিয়া, পাপৰ ফ্ৰাইও হৈ গ'ল। আৰু বায়ে চালাড কাটি আছে। তাৰপিছতে মই এয়া বহাই দিছোঁ চিকেন, এয়া মুৰ্গী মাংস। গাহৰি নোখাই মুৰ্গী খাব। আৰু হৈ গ'ল ফাইনেলি। ভিনদেউক বোলো আপুনিও দি যাওক, ময়ো দি যাওঁ, তেতিয়াহে জল্দি জল্দি হ'ব দিয়কচোন। আৰু এইফালে দেউতাহঁতক ফাৰ্ষ্ট বহিবলৈ দিছোঁ, মই ভিনদেউ বা ভগোৱাত লাগিছোঁ। তাৰপিছতে আমি খাম আৰু লাহে লাহে, টাইম বেছিও হোৱা নাই দিয়কচোন, 1:30 বাজিছেহে। এয়া ধুনীয়াকৈ খাই আছে। পোৱালি 3টাকো বহাই দিছোঁ, ওচৰৰ 2টা আৰু আমাৰ ছোৱালীকণ। আৰু এতিয়া আমি বহিলোঁ, এয়া ভিনদেউ, ওচৰৰ মন্টিদা। এইফালে মোৰ দেখিছে একদম এয়া কাঠআলু, দাইলত কচুও দিছিলোঁ, কাঠআলুও দিলোঁ দেই। আমাৰ কাঠআলু খান্দিছিলে, দেখাবলৈহে নহ'ল ভিডিঅ' কৰি। ডাঙৰ কাঠআলু এটা ওলাইছে। আৰু এইফালে এয়া ধুনীয়াকৈ গাহৰি, আৰু এইফালে চিকেনো চব গোটাই লৈছোঁ, খোৱাতহে বল। আৰু বনাই আছোঁ যে ইমান খাবও নোৱাৰি দিয়কচোন। কাঠআলু 1 পিচ লৈ লৈছোঁ। আমাৰ আকৌ ৰাজাকেইটাই মাতি আছে দেই। এইফালে আকৌ এজেপা নিমখ দিছে মানুহজনে, বোলো নিদিবা ইমান নিমখ। দাইল এয়া ৰখিয়ে গ'ল ইমানখিনি, পাপৰ, চালাড, চিকেন, এয়া গাহৰি মাংস, লগতে এচপৰা কাঠআলু, নেমু, জলকীয়া, এনেকৈ আৰু সকলোৱে ফূৰ্তি কৰিলোঁ অকণমান। খাই বৈ হৈ গ'ল, কিন্তু বাচনখিনিতো ধোৱা পাল। কিমানবোৰ বাচন, এয়া বায়ে মই ধুনীয়াকৈ বাচনখিনি ধুই লওঁ দেই।